নমস্কাৰ জ্ঞানম ষ্টাডি পইণ্টৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক প্ৰত্যেককে আমি স্বাগতম জনাইছোঁ। আজি আমি নতুনকৈ এটা সেশন ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ। এই সেশনটো হ'ব ক্লাছ 8ৰ যিখিনি আমাৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ যেটো 2 নম্বৰ চেপ্টাৰ সেই 2 নম্বৰ চেপ্টাৰটোৰ 2.2ৰ যেটো 3 নম্বৰ কোৱেশ্চন ফলশুদ্ধি সত্যাপন কৰা সেই কোৱেশ্চন কেইটা আমি কি কৰিবলৈ গৈছো তোমালোকৰ লগত এবাৰ ডিসকাশন কৰিবলৈ গৈছো। বহুতো ষ্টুডেন্টে আমাক ৰিকমেন্ড কৰি আছে হেকিটা কোৱেশ্চন কৰাই দিব লাগে, বহুত অশান্তি পাই আছে। গতিকে সেই হিচাপতে আমি ষ্টাৰ্ট কৰিবলৈ লৈছো। তো প্ৰথমতে তোমালোকে ফলশুদ্ধি সত্যাপন কৰিবলৈ যাওতে যিখিনি তোমালোকে ভাবি আছে যে বহুত টান হ'ব তেনেকুৱা একো কথা নাই। প্ৰথমতে তোমালোকে কি কৰিব লাগিব x ৰ মানটো উলিয়াই ল'ব লাগিব। দেন x ৰ বা চলকৰ মানটো উলিওৱাৰ পিছত সেইটো তোমালোকে কি কৰিব লাগে লেফট হ্যান্ড সাইডত পুট কৰিবা এবাৰ ৰাইট হ্যান্ড সাইডত পুট কৰিবা আৰু এনসাৰটো দুইটাই কি হ'ব লাগে ইকুৱেল হ'ব লাগে। তোমালোক বুজালে বুজি পাবা। তো প্ৰথমতে আছে আমাৰ চোৱাচোন 3 নম্বৰ 1 নম্বৰ যেটো কোৱেশ্চন x/3 - x - 1/2 ইকুৱেল কিমান দিয়া আছে 1 আছে। আমি ইয়াত প্ৰথমতে কি কৰিম ইয়াৰ পৰা x ৰ মানটো আমি উলিয়াবলৈ চেষ্টা কৰিম। x ৰ মান কেনেকৈ উলিয়াবা প্ৰথমতে চোৱা 3 আৰু 2 ৰ লসাগু উলিয়াই লোৱা। 3 আৰু 2 ৰ লসাগু উলিয়াবলৈ গ'লে ইয়াত দুইটাকেটো একো কি নাথাকে সাধাৰণ উৎপাদক নাই, গতিকে দুইটা কি কৰি দিম মই পূৰণ কৰি দিম। পূৰণ কৰি দিলে কিমান হ'ব 6। দেন ইয়াতৰ লসাগু কিমান হৈ গ'ল 6। এতিয়া 3 ৰ লগত কিমান পূৰণ কৰিলে তুমি 6 পাবা নিশ্চয় 3 2 গুণ 6 মানে 2 পূৰণ কৰিলে কিমান পাবা ইয়াৰ লগত যদি তুমি 2 পূৰণ কৰা তেন্তে 6 পাবা। তো ইয়াৰ লগতো কিমান পূৰণ কৰিব লাগিব 2 মানে 2 পূৰণ x এজ লাইক তোমালোকৰ দাদা বা ভাইটিৰ লগত এনেকুৱা ধৰণৰ কথা যে যদি তুমি কি কৰা দাদাক ধৰা কি দিছে এটা মা গোল্লা খাবলৈ দিছে, যদি তোমাক নিদিয়ে হ'ব নেকি সেম প্ৰসিডিউৰ। এয়াটো চাবা ইয়াৰ লগত আমি 2 পূৰণ কৰিছো তো ইয়াৰ লগতো 2 পূৰণ কৰিব লাগিব। তাৰমানে অকল ইয়াত দিলেই নহব ইয়াকো দিব লাগিব। ধৰিবছা কথাটো। তো আমি কি কৰিলো ইয়াৰ লগতো 2 পূৰণ কৰিলো। দেন কি চিন আছে মাইনাস। দেন চোৱা 2 ৰ লগত কিমান পূৰণ কৰিলে তুমি 6 পাবা 2 3 গুণ 6। তো ইয়াৰ লগতো কিমান পূৰণ কৰিব লাগিব 3, কিন্তু 3 টো এটাৰ লগত নহয় এই দুইটাৰ লগতে পূৰণ কৰিব। তো 3 ইনটু ব্ৰেকেটত x - 1 এইখিনিলৈ নিশ্চয় ক্লিয়াৰ আছে। এতিয়া চাবা এতিয়া আমি কি কৰিম ওপৰৰখিনি তুমি ভাঙি দিয়া। টুৱাইস x টো মই টুৱাইস x এ পাতিছো মাইনাস ডাল মই মাইনাস এ পাতিছো। এই 3 টো একবাৰ x ৰ লগত পূৰণ একবাৰ 1 ৰ লগত পূৰণ মানে কিমান 3 ইনটু x মতলব 3x মাইনাস আছে। এতিয়া চোৱা ইয়াত এডাল মাইনাস আছিল ইয়াত এডাল মাইনাস আছে, মাইনাসে মাইনাসে কি হৈ যাব এডাল প্লাস হৈ যাব। তোমালোকে চিন কেইটা নিশ্চয় জানা কি হয় প্লাসে প্লাসে প্লাস প্লাসে মাইনাসে মাইনাস মাইনাসে প্লাসে মাইনাস আৰু মাইনাসে মাইনাসে কি হৈ যায় প্লাস। আলটিমেটলি তোমালোকে মনত ৰাখিব পাৰা যে দুটা যদি আমি একে সাইন কি কৰো ইনটু কৰো তেন্তে উত্তৰটো সদায় কি হ'ব প্লাসত থাকিব। এতিয়া চাবা তো আমি মাইনাসে মাইনাসে কি পাতিলো প্লাস 3 1 গুণ 3 এই 3 টো ইয়াৰ লগতো একবাৰ ইয়াৰ লগতো একবাৰ তলত কি আছে 6 আছে ইকুৱেল 1। এতিয়া চাবা ইয়াৰ তলত এটা কি আছে 1 আছে। তো আমি কি কৰিব পাৰো বজ্ৰ পূৰণ কৰিব পাৰো। এইখিনিৰ লগত ইয়াৰ একটো পূৰণ হ'ব আৰু এইখিনিৰ লগত কোনটো পূৰণ হ'ব এই একটো পূৰণ হ'ব। কিন্তু তাৰে আগতে তুমি এইটো ভাঙি ল'ব পাৰা টুৱাইস x ৰ পৰা 3x গলে কিমান টুৱাইস x - 3x। সদায় চলক একে থাকিলে আমি যোগ বা বিয়োগ কৰিবলৈ সুবিধা হয়। যেনে তুমি টুৱাইস x + 3x সদায় কিমান হ'ব এই x টো দুইটাতে একে আছে তো x টো x এ থাকিব 2 3 যোগ কৰিলে 2 3 5। ঠিক তেনেদৰে ইয়াত কি আছে টুৱাইস x - 3x x টো তুমি বাদ দিয়া x টো একে আছে যদি একে থাকিব। কিন্তু 2 ৰ পৰা 3 গলে কিমান 2 - 3 মানে কি হয় আমাৰ -1। যদি তোমাৰ যোগ বিয়োগত কিবা যদি অসুবিধা আছে আমাৰ চেনেলটোত গৈ তুমি এই যেটো শৰ্ট সেকশনত আছে শৰ্ট সেকশনত এটা ভিডিও চাই লব পাৰা। যোগ বিয়োগৰ তোমালোকৰ ধাৰণাখিনি কি হ'ব ক্লিয়াৰ হৈ যাব। এতিয়া চাবা তো এইখিনিত আমি কি পাতিলো টুৱাইস x - 3x মানে -1x নাপাতি মই কি পাতিলো ডাইৰেক্ট -x কাৰণ 1 টো পাতা নাপাতা একে কথা। প্লাস কিমান আছে 3 আছে 6 আছে ইকুৱেল 1 আছে। এইটো 1 তুমি ইয়াতে এবাৰ বজ্ৰপূৰণটো আমি ইয়াতে কৰিম হা। বজ্ৰপূৰণটো আমি ইয়াতে নকৰিলো কাৰণ এইখিনি আমাৰ সৰল কৰিব লগা আছিল এই দুটা কৰি ললো। এতিয়া ইয়াৰ তলত কি আছে 1 আছে তো এইখিনিৰ লগত 1 টো পূৰণ কৰিবা। এইখিনিৰ লগত 1 পূৰণ কৰিলে সেম হ'ব। তাৰ মানে 1 ৰ লগত তুমি যিয়ে পূৰণ নকৰা উত্তৰটো কি হয় সদায় একেই হয়। তো কিমান হ'ব -x + 3 ইকুৱেল 6 পূৰণ 1 মানে কিমান 6। এতিয়া চোৱা এই x টো কি হৈছে x টো কি হৈছে মাইনাসত আছে। মই যদি x ৰ মান প্লাসত নিব লাগে x টো কোনফালে নিম x টো মই কিফালে নিম বা তুমি তেনেকে নিনিলেও কথা নাই মই -x টো -x এ ৰাখিলো 3 টো কোনফালে নিম ইফালে নিম। ইয়াতে কি আছিল 6 আছিল 3 টো যদি তুমি সিফালে লৈ যোৱা কি হ'ব -3। তো -x ইকুৱেল 6 ৰ পৰা 3 গলে কিমান 3
কিন্তু এটো কি হৈছে -x মানে 3 ওলাইছে তো এটাকে কি হ'ব এটাকে যদি তুমি x ৰ ভ্যালু উলিয়াব যোৱা x ৰ মান যদি উলিয়াবলৈ যোৱা a মাইনাস ডাল দুই ফালে কি কৰি দিব লাগিব উল্টাই দিব লাগিব মানে চেঞ্জ কৰিব লাগিব বা তুমি পূৰণ কৰি দিয়া বুলি ক'ব পাৰা ইয়াতো এটা মাইনাস পূৰণ কৰা ইয়াতো এটা মাইনাস পূৰণ কৰা তো কিমান হ'ব x -3 বুজি পাইছা ভেৰি সিম্পল তো এতিয়া এই বস্তুটোৱে আমি প্ৰুফ কৰিবলৈ যাম x ৰ ভ্যালু পালা তুমি -3 আমি যদি সত্যাপন কৰিবলৈ যাওঁ সত্যাপনটো কেনেকৈ কৰিবা চাবা সত্যাপনটো তোমাৰ বেলেগ একো নহয় সত্যাপন যেতিয়াই কৰিবা তেতিয়া প্ৰথমতে কি লবা লেফট হ্যান্ড সাইডটো লবা তো প্ৰথমতে মই কি কলো লেফট হ্যান্ড সাইড মানে কি সমান চিনৰ ইফালৰ খিনি বাওফালৰ খিনি সমান চিনৰ ইফালে বাওফালে কি আছে এইখিনি আছে তো x/3 - x - 1/2 ইয়াতে x ৰ জায়গাত কি পাতিম মই x ৰ জায়গাত কি পাতি যাম -3 বুলি পাতি যাম তো মই x ৰ জায়গাত পাতিলো -3 তলত কি আছে 3 মাইনাস তো মাইনাসে ৰাখিছো x টোৰ জায়গাত কি পাতিম মই -3 দেন কি আছে -1/2 এটো তুমি ব্র্যাকেট দিও লব পাৰা নিদিলেও কথা নাই ঠিক আছে এতিয়া চাবা -3/-3 তুমি কাটাকাটি কৰিয়ে দিব পাৰা এটো কাটাকাটি গলে কিমান থাকিল ওপৰত 1 থাকিল মাইনাস ডাল কিন্তু আছে তো এটো কি হ'ব -1 দেন a মাইনাস ডাল ৰাখিলো এটো চোৱা -3 আৰু -1 দুইটাই যদি মাইনাস থাকে আমি কি কৰিম যোগ কৰিম আৰু ডাঙৰটোৰ আগত কি চিন আছে মাইনাস তো -3 - 1 মানে -4 দেন তলত কি আছে 2 আছে এতিয়া যাবা -1 এই মাইনাসে কি কৰি দিব পাৰা তুমি প্লাস কৰি দিব পাৰা এই 4 টো মই ব্র্যাকেটত ৰাখিও দিব পাৰো এনেকে ব্র্যাকেটত ৰাখিও দিব পাৰো একো প্ৰবলেম নাই তো মাইনাসে কি পালা তুমি প্লাস 4/2 2 ৰে 4 কিমান বাৰ 2 2 গুণ 4 মানে কিমান পালা -1 + 2 তো ইয়াৰ মানটো কিমান হ'ব 2 ৰ পৰা 1 গলে 1 তোমাৰ লেফট হ্যান্ড সাইডত ওলাল 1 রাইট হ্যান্ড সাইডত কি আছিল চোৱাচোন রাইট হ্যান্ড সাইডত সিঙ্গেললি কিমান আছিল সিঙ্গেললি 1 আছিল তো ইকুয়াল তুমি কি লিখিব পাৰা রাইট হ্যান্ড সাইড তাৰ মানে যেটো লেফট হ্যান্ড সাইডৰ মানটো তোমাৰ রাইট হ্যান্ড সাইডৰ লগত কি হৈছে সমান হৈছে তুমি লিখি দিয়া এটাকে সত্যাপন কৰা হল এটোৱে সিম্পল তোমালোকে ভয় নাখাবা সত্যাপন কৰিব দিলে এটাই বস্তু মনত ৰাখিবা যে যেটো x ৰ বা y ৰ বা যি চলকটো থাকে চলকটো তুমি মান উলিয়ালা প্ৰথমবাৰ সেই বস্তুটোৱে তুমি কি এবাৰ লেফট হ্যান্ড সাইডত পুট কৰিছোৱা যদি x আছে ইয়াতে চোৱা লেফট হ্যান্ড সাইডত x আছিল না না আছিল কিন্তু রাইট হ্যান্ড সাইডত x আছে নেকি নাই তো তুমি লেফট হ্যান্ড সাইডতে x ৰ ভ্যালুটো কি কৰা পুট কৰা উত্তৰটো কিবা ওলাব নিশ্চয় আমাৰ উত্তৰ কিমান ওলাল 1 ওলাল আকৌ ৰাইট হ্যান্ড সাইডটো চোৱা তুমি হেতুৰ লগত মিলিছে না নাই যদি মিলিছে ওকে আৰু যদি কিবা বলে ইয়াতো চলক আছে তুমি চলকটো আকৌ মান বহুৱাই যোৱা উত্তৰটো কি হ'ব লাগিব কি তোমাৰ একে হ'ব লাগিব